শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যাৰা যেন কল্প তৰু তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শ্ৰী কৃষ্ণায় নমঃ। কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজলাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজঙ্ঘ্রয়ে। বসুদেব শ্রুতং কৃষ্ণং কংসাসনুরামর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম। হরি মূকং করোতি বাসাংলং পঙ্গুলঙ্গায়তে গিরিম ইয়ৎকৃপাতমহং বন্দে পরমানন্দ মাধবম। হরি হে কৃপালু গুৰুমূৰ্তি ভাৱবান্ধৱ আই সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কীৰ্তন ঘোষা শাস্ত্ৰৰ প্ৰহ্লাদ চৰিত্ৰৰ 17 নম্বৰ ভাগি পাঠ পৰ্যালোচনা আমি আগবঢ়াবলৈ লৈছোঁ। সপ্তদশ কীৰ্তন ঘোষা। ও হৰি নৰহৰি হৰি ও অন্তকালে হৰি শৰণে হে গতি ও হৰি নৰহৰি হৰি ও অন্তকালে হৰি শৰণে হে গতি। পদ শুনি দৈতেন্দ্ৰ
অন্তরিক্ষ ভৈল ধাতু কোনে দিনে আতাশ নেদেখিতা ৰহেতু হয়ত কৰিবাক লাগি নিজ ভিত্ৰ দেবে কত ভয় লাপভূষ ক্রপানি এ অদ্ভুত দেখিয়া দৈত অতি ভয় সুপ নুহি সিংহ নুহিতো মনুষ্য ৰূপ ঘোৰা মূৰ্তি ধৰি নৰ সিংহ ভয় মহাত্ৰাসে কাম্পে দেখি দানৱ সমাজ তপ্ত সুবৰ্ণৰ সম জলে চক্ষু দুই পৰ্বত সমান কায় আছে গছুই শৰীৰৰ ৰোমচন্দ্ৰ সমখ তুলি আছে উদ্ধকত বন্ধু কৰ্ণ অপাইলা মুখ অতি গিৰি গহ্বৰ ৰায় পছন্দ ব্ৰতা সজেন নিশ্বাস বজায় পকাশয়কে সখিৰে ৰবিৰ কিৰণ ভুকুটি কুটিল মুখ বিকট দহন এ লহ লহ কৰে জীৱা যেন খুৰ ধাৰ এ জলে বাহু শত তীক্ষ্ণ নখেচ মৎকাৰ এ বহল হৃদয় দীৰ্ঘ গ্ৰীবাকৃ অজিমা মেলি আছা দুয়ো দশন প্ৰকতি হেন দেখি দৰ্তেন্দ্ৰম নতগুণে দৌৰি আমাক বধিবে বিষ্ণু
আইলমা হিয়া কৰি মনে বিমৰি সপাছে গদাক ওচাই দানৱ মাতংগ গৈল নৃসংহ কধাই নেদেখিয় দৈত্যেন্দ্ৰক নৃসিংহৰ পাশে লুকায় পতংগ যেন অগণিত জাখে ছিদ্ৰ চাহি পাক ফুৰে দ্বৈত নৃসিংহকলি লঘুৰ গদাৰ প্ৰহাৰ হেৰাইলন্ত নৰসিংহে কাটি গলি কায় পাঞ্জৰত ফুৰে দৈত্য পতংগ পৰায় গদায়ে সহিতে ধৰি লণ্ডনী গৰুৰ হাতত বা জিনজে নখাব হেৰাইল হাতৰ দৈত্য আৰি কমৰি কৰি লীলাই এৰিলা তাক আপুনি নৃহৰি অদেখি দেৱগণে আদি কৰে হৰি হৰি নভৈল দুখৰব ৰিছেন দৈত্যেশ্বৰে বোলে বল কন্দালিনো আর কৈক যাই নৰসিংহ কৰিব দ্ৰোহাৰ অহি বুলি খান্দা বাৰু ধৰিছে শ্ৰম কৰি পক্ষী যেন ধাইলম বেগে এই ঘোৰণাদতে যি অৰ্ধে ঊৰ্ধে ভোৰে পাগ এই বাৰুতে লুকায় কায় নাকলি তাক অপহাৰিবে লাগি ছিদ্ৰ চাহে এই বোলা হৰি হৰি বাৰ হুকম এই পহাৰিবে লাগি ছিদ্ৰ
চাহে মহা সুৰ এ বোলা হৰি হৰি পাপ হুকম মোৰ হৰি নাম হে ৰাম ৰাম হে ৰাম ৰাম। গুৰুজনাই প্ৰহ্লাদ চৰিত্ৰৰ সপ্তদশ কীৰ্তনৰ ঘোষা ঘোষিছে। ও হৰি নৰহৰি হৰি হে হৰি, তুমি নৰৰ ৰূপলৈ আহি হৰি ৰূপেৰে অৱতাৰ লৈছা। কিয়নো লৈছা? এই মনুষ্যৰ লগত থকা যি কুমতি আছে, মনৰ যি বেয়া ভাৱ আছে, এইবিলাকক তোমাৰ নৰৰ ৰূপেৰে আহি তুমি ৰহস্যময় ভগৱতীৰ জ্ঞান দান কৰি তুমি হৰণ কৰি দিয়া। অন্তকালে হৰি চৰণ হে গতি। তোমাৰ ভকতৰ কৃপাত যদি তোমাৰ চৰণৰ ফালে জীৱই যদি মনটোক নিব পাৰে, তেতিয়াহ'লে অন্তকালে তোমাৰ পবিত্ৰ চৰণেই সেই শুদ্ধ জীৱৰ সদ্গতি হ'ব। শুনি দৈত্যেন্দ্ৰৰ অন্তৰীক্ষ ভৈল ধাতু কোনে দিলে আকাশত নিদীক্ষিতা ৰহিত। ফটিকৰ স্তম্ভত যেতিয়া দৈত্যেন্দ্ৰই প্ৰহাৰ কৰিলে, এই প্ৰহাৰত অতি ভয়ানক শব্দ হ'ল আৰু এই ভীষণ শব্দ শুনি দৈত্যেন্দ্ৰৰ ধাতু যেন উৰি গ'ল। অন্তৰীক্ষ মানে হ'ল আকাশ, অৰ্থাৎ ভীষণ প্ৰলয়ৰ দৰে শব্দ হ'লত তেওঁৰ ধাতু অৰ্থাৎ জীৱটো যেন আকাশলৈ উৰি গ'লে নে লাগিল। কোনে দিলে আকাশৰ নিদিক্ষি তাৰ হেতু। ইমান প্ৰচণ্ড শব্দ কোনে কৰিলে তাৰ কোনো তেওঁ হেতু দেখা নাই, উৎপত্তি দেখা নাই। সত্য কৰিবাক লাগি নিজৰ ভিত্ত বাণী, নিজৰ ভিত্ত বা সেৱকৰ বাণী সত্য কৰিবৰ হেতু স্তম্ভতে বেকত ভৈলা বহু চক্ৰমান। এই ফটিক স্বচ্ছ স্তম্ভতে হৰি নিজে প্ৰকাশ কৰিলে। কিয়? ভিত্ত হ'ল প্ৰহ্লাদ। এই প্ৰহ্লাদক ৰক্ষা কৰিবৰ কাৰণে হৰিয়ে দৈত্যেন্দ্ৰই কাটি চেও চেও কৰিম বুলি যে কৈছিলে, তেওঁ দাঁত কামুৰি চকুটো ৰঙা কৰি যেতিয়াই বজ্ৰসম প্ৰহাৰ কৰিলে সেই ফটিকৰ স্তম্ভত প্ৰহাৰ পায় অতি ভয়ংকৰ গৰ্জন সদৃশ ভূমিকম্প সদৃশ শব্দ প্ৰকাশ হ'বলৈ ল'লে। জগতৰ হৰি প্ৰথম প্ৰকাশ হয় শব্দব্ৰহ্ম। শব্দব্ৰহ্মৰ তত্ত্বৰে হৰিৰ নিৰ্গুণতাক প্ৰকাশ কৰি গুণময়ে তেওঁৰ ৰূপৰ তত্ত্বলৈ আহি ভক্তক দৰ্শন দিয়ে। নৰ হৰিৰ গুণময় ৰূপ, সিংহ হৰিৰ অদৃশ্য শক্তি। এই অদৃশ্য শক্তি ধাৰণ কৰি সিংহমন্ত হৰিয়ে নামৰ স্পৰ্শ আৰু ভকতৰ কৃপা এই সমস্ত বিলাকক তেওঁ কৃপাৰ দৃষ্টিৰে ভকতক তেওঁ দৰ্শন দিয়ে। সেইবাবে প্ৰহ্লাদৰ আত্মবিশ্বাস, দৈত্যেন্দ্ৰৰ অবিশ্বাস আৰু প্ৰহ্লাদৰ প্ৰতি আক্ৰমণ, এই সকলোবিলাকৰ পৰা ভকতক ৰক্ষা কৰি দৈত্যেন্দ্ৰৰ আগত প্ৰহ্লাদক তেওঁ নিজেই দৰ্শন দি গুণময় নিৰ্গুণ হৰি গুণৰ তত্ত্বলৈ আহি ভয়ংকৰ শব্দৰ যোগেদি তেওঁ নিজেই প্ৰকাশ কৰি দেখুৱালে। অদ্ভুত দেখিয়া দৈত্য প্ৰতি ভৈল চুপ, নুহি সিংহ নুহি এইটো মনুষ্যৰ ৰূপ। আৰু দেখিলে যে অদ্ভুত এইটো কি ৰূপ, মনুষ্যও নহয় আৰু সিংহও নহয়, এইটো পুৰা পশু, এইটো পুৰা মানুহ। অৰ্থাৎ ব্ৰহ্মাদেৱে সাধনা কৰি থকাৰ অন্তৰ তেওঁক বৰ দিছিলে যে তোমাক মোৰ সৃষ্ট কোনো জীৱই বধ কৰিব নোৱাৰিব। ব্ৰহ্মাই সৃষ্টি কৰা এই জীৱবিলাক হয় পশু, নহয় পক্ষী, নহয় নৰ ইত্যাদি বা কীট পতংগ। কিন্তু হৰিয়ে এইবাৰ তলৰ ফালে নৰৰ ৰূপ আৰু ওপৰৰ ফালে সিংহমন্ত পশুৰ ৰূপ। নৰ ব্ৰহ্মাৰ সৃষ্ট এয়া পানীৰ তত্ত্ব নহয়,
ভকতৰ স্তুতিত সন্তুষ্ট হৈ ভগৱন্ত প্ৰকাশ হোৱা এয়া হ'ল ঈশ্বৰ তত্ত্ব। ঘোৰমূৰ্তি ধৰি নৰ সিংহ ভৈলা বাজ মহাতাসে কাম্পে দেখি দানৱ সমাজ। ঘোৰ ৰূপ লৈ যেতিয়া নৰ আৰু সিংহৰ একত্ৰ ৰূপ প্ৰকাশ হ'ল দানৱ সমাজত কঁপিবলৈ লাগিল আৰু ভয়ৰ সৃষ্টি হ'ল, ত্ৰাসৰ সৃষ্টি হ'ল। তপ্ত সুবৰ্ণৰ সম জলে চক্ষু। এই নৰসিংহ প্ৰভুৰ চক্ষু দুটা গৰম সোণৰ দৰে অতি উজ্জ্বল হৈ চিকমিকাই জিলিকিবলৈ ধৰিলে। পৰ্বত সমান কাই আছে স্বৰ্গচুই। তেওঁৰ ৰূপটো পৰ্বতৰ সমান আকাশ স্পৰ্শ কৰিছে, স্বৰ্গ স্পৰ্শ কৰিছে। শৰীৰৰ ৰোমচন্দ্ৰ সম শুক্ল বৰ্ণ। পবিত্ৰ ঈশ্বৰৰ যি ৰূপ ফুট বগা, তেওঁ দেহৰ নোম কিহৰ নিচিনা? পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে অতি উজ্জ্বল চিকমিকা। তুলি আছে ঊৰ্ধক তবত দুই কৰ্ণ। আকাশৰ উৰ্ধলে ভয়ংকৰ ভয় লগা দুখন কাণ ভাং খাইছে। বাইলা মুখ আতিগিৰি গহ্বৰ পৰাই, মুখখনৰ ভিতৰটো এটি ডাঙৰ প্ৰকাণ্ড গহ্বৰৰ দৰে। প্ৰচণ্ড বতাহ যেন নিশ্বাস বনায়। তেওঁ উশাহ নিশাহ লওঁতে ধুমুহাৰ সৃষ্টি হৈছে, বতাহ পৰিছে। প্ৰকাশ কেশশিৰে ৰবিৰ কিৰণ। তেওঁ কেশৰ চুলিত সূৰ্যৰ কিৰণৰ দৰে উজ্জ্বল হৈ দীপ্ত জ্যোতি প্ৰকাশ কৰিবলৈ গৈছে। কুটিল ভুটিল মুখ বিকট। তেওঁ মুখখন অতি প্ৰধাম্বিত কুটিল। তেওঁৰ দৃশ্য অতি ভয় লগা। কেনেকুৱা ধৰণৰ? ভূকুটি কুটিল, তেওঁ চক্ষু ভয় লগা আৰু কুটিল, মুখখন অতি বিকট, অতি ভয়ংকৰ। লহ লহ কৰে জিহ্বা যেন সুৰৰ ধাৰ। তেওঁ জিভাখন লহ লহকে ওলাবলৈ লৈছে আৰু খুৰৰ দৰে তীক্ষ্ণ শক্তিকটি। জলে বাহু শত তীক্ষ্ণ নখে চমৎকাৰ। তেওঁ বাহু উজ্জ্বল হৈ জিলিকিবলৈ লৈছে আৰু তেওঁৰ হস্ত পদ্মত যেন শত নখ বিৰাই জিলিকিবলৈ ধৰিছে। বহল হৃদয় দীৰ্ঘ দিবা কৃষকতি। তেওঁ বক্ষ অত্যন্ত বহল, তেওঁৰ ডিঙি অত্যন্ত দীঘল আৰু কি? তেওঁ কটি অত্যন্ত সুন্দৰ। জিভা মেলি আশা দিলো দহন পকতি। তেওঁ জিভাখন লহ লহ কৰি মেলি মুখখন মেলি তেওঁ চাই আছে। হেন দেখি দৈত্যেন্দ্ৰ মনত গুণে দৌৰি, আমাক বধিবে বিষ্ণু আইনা মায়া কৰি। এইখিনি দৰ্শন কৰি দৈত্যেন্দ্ৰই ভাবিলে যে বিষ্ণুৱে মায়া কৰি ভয়ংকৰ ৰূপ ধৰি মোক মাৰিবলৈ আহিছে। মনে বিমৰ ঋষি পাছে গদাক উচাই, দানৱ মাতংগ কৰিল নিসিংহ সজাই। উধাৰ অগ্নিত মাতাল হৈ থকা এই দানৱ মাতংগ ৰূপী হিৰণ্যকশিপুৱে কি কৰিলে? তেওঁ মন মাৰি গদাডাল ধৰি নিসিংহৰ ফালে তেওঁ খেদি গলে। নেদেখিয় দৈত্যেন্দ্ৰক নিসিংহৰ পাশে। দৈত্যেন্দ্ৰ তিনি ক্ষুদ্ৰকাই নিসিংহৰ বিৰাট কায়। এই নিসিংহৰ কাষত দৈত্যক যেন দেখাই পোৱা নাযায়, ইমান সূক্ষ্ম। লুকায় পতংগ যেন অগণিত ৰাখে, যেন একোটা ডাঙৰ অগ্নিত যেন এটা চগা পৰিবলৈ গৈছে। এনে দৈত্যেন্দ্ৰ যিজনে নিজকে তিনি তলৈক্যৰ ঈশ্বৰ বুলি জ্ঞান কৰিছিল, এইজনে শক্তিমন্ত হৰিৰ এই ভয়ানক ভয় লগা ৰূপ। নৰসিংহ ৰূপৰ ওচৰত, অগ্নিমন্ত ঈশ্বৰৰ ওচৰত নিজক যেন এটা চগাৰ নিচিনা দেখিছে। ছিদ্ৰচাহী পাকবোৰে দৈত্য দুৰাচাৰ। নিসিংহক দিলবোৰ কথাৰ প্ৰহাৰ। ছিদ্ৰ বা সুযোগ চাই কেনেদৰে এই তেওঁ বৈৰ শত্ৰুজনক প্ৰহাৰ কৰিব পাৰে আৰু গদাৰে সৈতে প্ৰহাৰ কৰিছিলে। এৰাইলন্ত নৰসিংহে কাটি কৰি গাই, পাঞ্জৰত ফুৰে দৈত্য পতংগ বৰাই। তেওঁ গাটো ইকাটি সিকাটি কৰিলে গদাৰ কোনো প্ৰহাৰ হৰিৰ গাত স্পৰ্শ নহয়। এটি ক্ষুদ্ৰ পতংগই যেন একোটা ডাঙৰ অগ্নিৰ কাষত খেলা কৰিছে, এনে ৰূপ প্ৰকাশ কৰিছে। পাঞ্জৰত ফুৰে দৈত্য পতংগ বৰাই। গদায়ে সহিতে ধৰি লন্ত দিয়া চাম্প, গৰুৰৰ হাতত বাজিল যেন সাপ। অৰ্থাৎ গদাই সৈতে ভগৱন্ত প্ৰভুক তেওঁ যিমানেই চুপ লৈ লৈ মাৰিবলৈ চাইছে, ঠিক গৰুৰ পক্ষীৰ ওচৰত
পৰাধীন বা পৰাজিত এটা সৰ্পৰ নিচিনা লাগিছে দৈত্যেন্দ্ৰ এৰাইল হাতৰ দৈত্য আৰিমুৰি কৰি লীলাই এৰিলা তাক আপোনাৰ নিহৰি দৈত্যেন্দ্ৰ কোনোমতে হৰি এই মায়াৰ পাহৰ শক্তিমন্ত ৰূপৰ কাষৰ পৰা কোনোমতে তেওঁ আঁতৰি আহিলে আৰু কি হ'ল লীলাই এৰিলা তাক আপুনি নিহৰি এই নৰসিংহৰূপী হৰিয়ে লীলা কৰি কৰি তাক এৰি দিছে দেখি দেৱ গণে আতি কৰে হিদিখে দেৱতাসকলে দেখি হৃদয়ত খেদ প্ৰকাশ কৰিছে হৰি হৰি নভৈল দুখ খৰ কৰিছে হৰি হৰি হে হৰি দুখৰ দেখো এতিয়াও অন্ত এফালে দৈত্যৰ আক্ৰমণ অন্যফালে তোমাৰ এই ভয় লগা আমি কেনেকৈ বাচি থাকিম দৈত্যেশ্বৰে বোলে বল কান্দালি লোৱাৰ কৈ কৈ যাবি নৰসিংহ কৰি ব্যৱহাৰ দৈত্যেশ্বৰ হিৰণ্যকশিপুৱে তেওঁ নিজেই কঁকালত বল বান্ধি ক'বলৈ ল'লে হেৰৌ নৰসিংহ তই মোৰ লগত যুদ্ধ নকৰি ক'ত পলাই যাবি আজি এহি বুলি খান্দা বাৰু ধৰি সিহি চাগে সেই চেগতেই তেওঁ হাতত অস্ত্ৰ তুলি ল'লে সম কৰি পক্ষীজনৰ হাই নমহাতে ঠিক সেইদৰে কষ্ট কৰি পক্ষীবিলাকে যিদৰে উৰিব লগা হয় সেইদৰে দৈত্যেন্দ্ৰয়ো কষ্ট কৰি ভগৱন্তৰ লগত যুদ্ধ কৰিবলৈ যাব লগা হয় ঘোৰ নাদ তেজী অৰ্ধে ঊৰ্ধে পুৰে পা প্ৰচণ্ড শব্দ কৰি তেওঁ ওপৰে তলে ঘূৰি ফুৰিবলৈ ধৰিলে ভগৱন্ত বহু বাৰুতে লুকাই কাই নাকলিয়তা ধূলিত ঢাক খাই পৰাৰ দৰে ভগৱন্তৰ ঐশ্বৰ্যমণ্ডিত এই শক্তিমন্ত ৰূপৰ কাষত দৈত্যেন্দ্ৰ যেন ঢাক খাই গৈছে অদৃশ্য হৈ গৈছে পহাৰিবে লাগি চিত্ৰ চাহে মহাপুৰ হৰিক তেওঁ কেনেকৈ প্ৰহাৰ কৰিব পাৰিব তাৰ সুযোগ চাইছে বোলা হৰি পাপ অহুকমুখী সমস্তজনে ঘোষণা কৰক দৈত্যেন্দ্ৰৰ আসুৰী বৃত্তিৰ লগত ঈশ্বৰৰ সত্য শুদ্ধ সনাতন শক্তিৰ এখন যুদ্ধ যিখন যুদ্ধত প্ৰহ্লাদ হ'ল ভকত দৈত্যেন্দ্ৰ হ'ল শত্ৰু ঈশ্বৰ হ'ল সকলোৰে প্ৰতি সমদৃষ্টি দৈত্যেন্দ্ৰক তেওঁ অৱতাৰ লৈ লগে লগে প্ৰহাৰ কৰি বধ কৰিব পাৰে কিন্তু সমদৃষ্টি শত্ৰু পৰাজনকো ভকত জ্ঞান কৰিছে প্ৰহ্লাদকো তেওঁ ভকতিৰ অমৃতময় তত্ত্ব বুলি জ্ঞান কৰিছে ভগৱন্তৰ সমদৃষ্টি কিন্তু শত্ৰুতা দৈত্যেন্দ্ৰই কৰিছে সেইটো কাৰণে দৈত্যেন্দ্ৰক তেওঁ বৰ দি কৈছিলে যে তুমি কোনো ভয় নকৰিবা যদিও তুমি অসুৰ যোনিত জন্ম ল'ব লাগিব তোমাক মই উদ্ধাৰ কৰি আনিম উদ্ধাৰকাৰী ঈশ্বৰ উদ্ধাৰকাৰী ৰূপ নৰসিংহ ভয় লগা ভয়ানক ৰূপ নহয় নৰসিংহ আসুৰী বৃত্তি দৈত্য বৃত্তি দুষ্ট বৃত্তিবিলাকক বিনাশ কৰি প্ৰহ্লাদ তুমি ভকতিৰ আনন্দময় তত্ত্বক প্ৰকট কৰি সুৰক্ষা কৰা ঈশ্বৰৰ তাত্বিক কথা শিকি পালো গুৰুমূৰ্তি বাগবন্ধ এই সমস্ত কীৰ্তন শাস্ত্ৰৰ সপ্তদশ অধ্যায় কীৰ্তনৰ পাঠ আৰু পৰ্যালোচনাৰ আমি ইমানতে সামৰণি সেৱা ধৰিলো হৰি